পৰিৱৰ্তন আৰু উন্নয়নৰ শ্লোগানেৰে বিটিচিৰ মসনদ দখল কৰিছিল প্ৰমোদ বড়োৱে আৰু সেই যি হাগ্ৰামা মহিলাৰীৰ 17 বছৰৰ শাসনকালৰ অৱসান ঘটাই যি প্ৰমোদ বড়োৱে বিটিচিৰ মসনদ দখল কৰিছিল তাৰ পিছত সেই প্ৰমোদ বড়ো চৰকাৰৰ দিনত চৰকাৰী আৱাসগৃহত কিদৰে দুৰ্নীতি হৈছে মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব এইবিলাক হৈছে চৰকাৰী আৱাসগৃহ এইটো হৈছে ওদালগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভৈৰাগুৰি ভিচিডিচিৰ দৰঙিপাৰাৰ এইবিলাক আদিবাসী সম্প্ৰদায়ৰ লোকসকলৰ ঘৰ যিসকল লোক বাগানত কাম কৰে অশিক্ষিত লোক তেওঁলোকৰ এইবিলাক ঘৰ আৰু এই ঘৰসমূহ কিদৰে নিৰ্মাণ কৰি দিছে একাংশ ধুৰন্ধৰ ইউপিপিএলৰ নেতাই মোৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে তাতোকৈ ডাঙৰ কথাটো হ'ল এজন হ'ল বিকলাংগ মানুহ এইজন মোৰ কেমেৰা সহযোগ দেখুৱাব এই বিকলাংগ মানুহজনে যিহেতু তেওঁ নিজে ঘৰ কৰিব নোৱাৰে তেওঁ চৰকাৰৰ পৰা এটা ঘৰ লাভ কৰিছিল আৰু সেই ঘৰটো এইবেলি আহা যি বতাহ আহিছিলে বতাহত কিদৰে তেওঁ ঘৰটো উৰুৱাই লৈ গ'ল সম্পূৰ্ণ ৱালখনেই ধুমুহাত বতাহ বৰষুণত যি বতাহে সেই ৱালখন ভাঙি পেলালে আৰু এয়ে হৈছে কামৰ নমুনা মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে এইসকল নিৰক্ষৰ লোক আৰু এই নিৰক্ষৰ লোকসকলক কিদৰে লুটিপুটি খাই আচলতে এই একাংশ দালালে মোৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে পকাৰ ঘৰো আচলতে কিদৰে বতাহত ভাগি পৰে এই হৈছে দৃশ্য দৰঙিপাৰাৰ মোৰ লগত পোনে পোনে মই যিজন বিকলাংগ লোক আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো ধাবৰু মুৰ্মু হয় কিয় আপোনাৰ ঘৰটো কি হৈছে মোৰ ঘৰটো মই যেতিয়া অসুখ পৰিলোঁ তেতিয়া আমাৰ এটা দৰঙিপাৰা গাঁও এটা ভূমিৰ অভাৱ বুলি মেম্বৰ দায়িত্বৰ কামটো দিছিলে কি পাৰ্টি কৰে ইউপিপিএলৰ মানুহ তাৰপিছত তেতিয়া মই অসুখ হৈ গ'ল তেতিয়া মই মই বনাই দিম ভালকৈ মই কৈছোঁ যদি আপুনি বনাই দিয়ে মোৰ ভাল কথা ময়ো বেমাৰ হৈ গৈছোঁ তেতিয়া কেনেকৈ বনাই দিলে মানে মই এতিয়া বনোৱাটো ভালে বনাইছিলে কিন্তু আৰু বতাহৰ যে অলপ বতাহ যদি বাগৰি সৰি পৰিলে এতিয়া মই কি ক'ম এতিয়া পাকাৰ ঘৰ বতাহত ভাঙি পৰে নেকি এইটো মই শুনাও নাছিলোঁ মোৰ ঘৰে এতিয়া ভাঙি পৰিছে আপুনি শুনাও নাছিলে দেখাব নাপাইছিলোঁ এতিয়া আপুনি তেওঁক জনাইছে নাই জনাচোন কিন্তু মানুহটো চাবও অহা নাই মই মাতিছিলোঁ এই ক'লা বতাহত ভাঙিছে এতিয়া কি কৰিম মই কমচে কম মানুহটো আহিব লাগিছিল ঘৰটো চাব লাগিছিল অহাই নাই মোৰ তাত দেখাও নিদিলা তাৰপিছত মই ভাবিছোঁ এনেই আপোনাৰ মতে কামটো ভাল হৈছে নে বেয়া হৈছে বেয়া ভাল হ'লেতো নপৰিলে হয় প্ৰমোদ বড়োৱেতো কৈ আছিলে যে আমাৰ দুৰ্নীতিমুক্ত কৰিম আমি ভালকৈ কাম কৰিম সেইবিলাক হৈছেনে দুৰ্নীতিমুক্ত হৈছেনে হোৱা নাই একো নাই এইটো বেয়া হৈছে কামটো বেয়া হৈছে কেনেকৈ ভাল হ'লেতো নপৰিলে হয় এতিয়া প্ৰমোদ বড়োৰ কথাটো হ'ব লাগিব এনেকৈ হ'লে আপোনাৰ এই পৰিয়াল কিমান মোৰ পৰিয়াল মোটামুটি চাৰিজন হয় ইমান বেয়াকৈ বনাইছে ইমান বেয়াকৈ বনাইছে সেইটো ঘৰ কোনে বনাইছে এইটো সিয়ে বনাইছে এই ভূমিৰ এইটো ঘৰ কাৰ মছে যামাই ঘৰটো ভাল হৈছে নে বেয়া হৈছে বেয়া হৈছে হোৱা নাই বেয়া হৈছে বেয়া হৈছে কি কৰিম কি কৰিম বাবু বেয়াকৈ বনাই দিছে বনাইছে হয় এটা কথা ক'ব লাগিব যে আচলতে আৰু এগৰাকী বাইদেউ আছে এয়ে হৈছে ঘৰৰ দৃশ্য মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে এই ঘৰসমূহ আচলতে এইদৰেই আচলতে লুটপাত চলাই লুটিপুটি খাইছে একাংশ আচলতে দালাল ৰূপী ইউপিপিএলৰ নেতাই এটা ঘৰ বতাহত আচলতে এইদৰে ভাগি পৰে আৰু যাৰ ফলত এই বিশেষ পাব সক্ষম এইজন লোক আৰু সেই লোকজনে আচলতে এই ঘৰটোত 4টা সন্তানেৰে বাস কৰে আৰু তাৰপিছত কিন্তু যি বতাহ বৰষুণ আহিলেই তেওঁ সম্পূৰ্ণ ঘৰটো তিতি যায় আৰু এইদৰেই আচলতে এইসকল নিৰক্ষৰ লোকক টাৰ্গেট কৰি লৈ একাংশ দালালে আৰু সেই দালাল ৰূপী ঠিকাদাৰসকলে আচলতে এই ঘৰসমূহ এইদৰে অতি নিম্নমানৰ নিম্ন খাপৰকৈ বনোৱাৰ বাবে আচলতে বতাহ আহিলেই আচলতে এই ঘৰসমূহ ৱালসমূহ ভাঙি পৰে আৰু এয়ে হৈছে পৰিৱৰ্তনকামী প্ৰমোদ বড়োৰ বিটিচি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ